প্ৰভুকল আছে না ভালে? আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজি অসমীয়াই নিজক নিচিনিলে অসম ৰহতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া। এইটো ভূপেন হাজৰিকাই গাইছিল প্ৰভুসকল। কিন্তু অসমীয়া হৈ আজি আমাৰ অসমৰ কি আছে এইটো প্ৰভুসকল? এই কালি এটা দেখিছিলো, কালি নহয় দুটা দেখিছিলো ভিডিঅ'ত, গুৱাহাটীত এটা অসমীয়া ছোৱালীৰ ওপৰত কাপোৰ চাপোৰ ফাৰি পেলাই অনা অসমীয়াই মাৰিছে, কাপোৰ চাপোৰ ফুলিছে 1 নম্বৰ। আৰু এটা দেখিলো পল্টন বজাৰৰ এটা তেল ডিপুত দেখিলো এজন অসমীয়া যুৱকক দগৰি গোটেই বাঁহে চাহেদি কোবাইছে 4-5 জন লগ লাগিলে। তাৰপিছত আৰু এটা দেখিলো কালি একজন অসমীয়াই দাদাই সিহঁতক আজি সুধিছে 3 বছৰ 4 বছৰ বোলে তাতে গুৱাহাটীত থাকিবা হ'ল, অসমীয়া কথা নাজানে, অসমত থাকে, অসমৰ খায়, অসমৰ হাৱা পানী খায়, অসমত হাগে, অসমত মুতে, কিন্তু অসমীয়া কথা নাজানে। আৰু সেই অসমীয়া ল'ৰাক মাৰিছে। কিমান ডাঙৰ কথা হে? নাগালেণ্ডত যদি নাগা চলে, বিহাৰত যদি বিহাৰী চলে, দাদাগিৰি চলে, তে অসমত অসমীয়া কৰি কিয় নচলে? হে, আজি অসমৰ ঘৰতে থাকি আমাৰ অসমীয়া ল'ৰা ছোৱালী মাৰি খাব লগা হৈছে। কিমান দুখৰ কথা হে, শুনি বেয়া লাগিছে। আৰু আমাৰ ভূপেন হাজৰিকা দেৱে কৈছে মানুহে মানুহৰ বাবে, মানুহে মানুহৰ বাবে, এই গানটো গাইছিলে ভূপেন হাজৰিকা দেৱে। কিন্তু ক'ত আমাৰ মানুহে মানুহৰ বাবে? ক'ত একজন মানুহে যদি ৰাস্তাতে গৈ থাকে, এটা এক্সিডেণ্ট হয়, বেলেগ কথা নকওঁ, আমাৰ এই যোনটো ছোৱালীটোক মাৰি কাপোৰ চাপোৰ ফাৰিলে, কিন্তু আমাৰ অসমীয়া মানুহ কাজিয়াখন ভাঙিব লাগে, কিন্তু আমাৰ এনেকুৱা মানুহ আছে তাতে খালি কেমেৰাহে কৰে, কেমেৰা কৰি আপলোড কৰে। বহুত মানুহে মানুহৰ বাবে হে। কেইদিনমান ক'লে আৰু মিয়া কৰি থকাতে অসমৰ এতিয়া অস্তিত্ব নহ'ব হে। কেইজনমান একদিন কৈছে মিয়াই গৰু মাংস খায়। আৰে গৰু মাংস নাখাওঁ, মিয়াই কি খাব? মুছলমানতে গৰুৱে খায়। আমাৰ এনেকুৱা মানুহ আছে, বড়ো জাতি হওক, কিবা হওক, অসমীয়া হওক, কিবা হওক, কিছুমানে গাহৰি খায়। গাহৰি খাইছে, যাৰ যিটো খাই ভাল লাগে খাই থাকিব, তাতে আমাৰ মাতি কি লাভ আছে? গৰু নাখায় মিয়াই কি খাব? হাতী খাব নেকি? গৰুৱে খাব, সিহঁতে জন্মগত খায়, তাতে ভাল পাই বেয়া পাই লাভ নাই। সন্মুখত বৰকাইত আহি আছে, কিমান গৰু কুৰবানী দিব, খাব, তাতে কোনোবাই কিবা কৰিব নেকি? না আমাৰ মামাই কিবা কৰিব পাৰিব? একো কৰিব নোৱাৰে প্ৰভুসকল। গতিকে জুবিন দাই কৈছে নহয়, জুবিন দাই কৈছে মানুহৰ মনত দুখ দি ভগৱানক পূজা কৰি লাভ নাই। মিয়াগিলাৰো আছে, বাংলা ভাষাত কয় বোলে একজন মানুহৰ ভিতৰে দুখ দিয়া আৰু মছজিদে কুইৰাল মাৰা এক কথা। কুইৰাল মানে হৈছে কুঠাৰ, বুজছনে আমাৰ মাত? গতিকে প্ৰভুসকল, ময়ো মিয়া এলেকাত থাকোঁ, মোৰ মিয়া এলেকাত বন্ধু বান্ধৱ বহুত আছে, মোক বহুত সন্মান কৰে, মৰম কৰে, কিন্তু আমাৰ কোনো ধৰণৰ হাই কাজিয়া নাই। কিন্তু কিছুমান এনেকুৱা মানুহ আছে, মুছলিম মিয়া লৈ বহুত কিবা কিবি ৰাজনীতি, এইবিলাক নাপায় প্ৰভুসকল। এনেকুৱা অসমত এনে গুৱাহাটীখনত যাক, চব মিয়া মানুহ, দোকান পোহৰ কি কৰিছে আপোনালোকে? এটা পাকাৰ ঘৰ বান্ধিছে, চব মিয়াই আছে, দলং এখন বান্ধিছে, চব মিয়াই আছে, আমাৰ অসমীয়া কি কৰিছে? গতিকে প্ৰভুসকল, কোৱাৰ কাৰণে বেয়া নাপাব, মই নাম ৰাজনীতি এইগিলা আমি ভাল নাপাওঁ, বুজিয়ে নাপাওঁ এইবিলাক। গতিকে এটাই বুজা, আমাৰ হিন্দু মুছলমান এইগিলা মতলব নাই। এটাই জানো, ধৰ্ম সিহঁতৰ তাত ডাঙৰ, আমাৰ ধৰ্ম আমাৰ তাত ডাঙৰ। মই মুছলিমৰ ঘৰত থাকোঁ বা লগ আছে সেই বুলি মই মুছলিম হ'ম, এইটো কথা নহয় প্ৰভুসকল। গাৰ যদি কাটি দিয়ে, তেজ কিন্তু একেই ওলাব, মুছলমানৰ যি আমাৰ একে হ'ব। কিন্তু মেইন বস্তু হৈছে মানৱতা যদি ঠিক থাকে, চব একে থাকিব। গতিকে জুবিন দাই যেনেকৈ কৈছিল হিন্দু মুছলিম এগিলা একেলগে ভাই আমি মিয়া কৰি থাকোঁতে আমাৰ অসমীয়াৰ এতিয়া অস্তিত্ব নাই। অসমীয়া ল'ৰা ছোৱালী মাৰ খাব লগা হৈছে গুৱাহাটীত। গতিকে প্ৰভুসকল, বেয়া চেয়া নাপাব, ৰঙালী বিহু আহিছে, তাৰ কাৰণে আজি ৰাখিলোঁ। ধন্যবাদ, ৰাখোঁ, ধন্যবাদ।